সতীৰ্থ ব্লকলৈ স্বাগতম জনাইছোঁ। আমাৰ সতীৰ্থ হস্ততাঁত বয়নশিল্প ঢেকীয়াজুলিত ইতিমধ্যে যোৱা 16 জুনৰ পৰা ঢেকীয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয় শিক্ষাৰ্থীসকলৰ ইণ্টাৰ্ণশ্বিপ কোৰ্চ চলি আছে। আজি হৈছে 25 জুন। আমি ইতিমধ্যে এটা আমাৰ ভিডিঅ' যোগে আমি এটা ব্লগ বনাই দিছোঁ যে 16 জুনৰ পৰা যি কাৰ্যসূচী আমি হাতত লৈছিলোঁ, 16 জুনৰ কাৰ্যসূচী ইতিমধ্যে আমি এটা ব্লগ আমাৰ সতীৰ্থ ব্লগত আমি জৰিয়তে আমি আগবঢ়াইছোঁ। এইটো দ্বিতীয়টো ব্লগ আমি আৰম্ভ কৰিছোঁ। আমাৰ এই 10 দিনীয়া যি পৰিক্ৰমা, এই 10 দিনীয়া পৰিক্ৰমাত শিক্ষাৰ্থীসকলে কিমান আগবাঢ়িছে আমি তাকে কিছু অৱগত কৰিব বিচাৰিছোঁ। বলকচোন আমি ইতিমধ্যে শিক্ষাৰ্থীসকলক আমি বাতি ঘূৰোৱা যি ছিষ্টেম বা আমাৰ সতীৰ্থ হস্ততাঁত বয়নশিল্পৰ যি তাঁতবাতিৰ যিটো ছিষ্টেম আমি তেওঁলোকক সেইটো এতিয়া ছেকেণ্ড পাৰ্টত শিক্ষা দি আছোঁ। গতিকে তালৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। 26 জুনৰ আজি এইটো দ্বিতীয় পাৰ্টৰ কাৰ্যসূচী। ইতিমধ্যে 15 জুনৰ পৰা আজি আহি 26 জুন পালেহি। 11 দিনৰ এটা পৰিক্ৰমা চলি আছে। তেওঁলোকে বাতি কৰিব শিকাইছে। আমাৰ ইনষ্ট্ৰাক্টৰ নাজ দাসে এগৰাকীক মাতিছে। তেওঁলোকে এই বাতিটো কৰাত সহায় কৰি আছে। এইটো আমি প্ৰতিটো ইণ্টাৰ্ণশ্বিপৰ বেছবিলাকক আমি হতুৱাই এই বাতিটো কৰাই আছোঁ। যোৱাকালি ভিডিঅ'টো দেখাইছিলোঁ। আজি এইটো এটা বেষ্ট আজিৰ দিনটোৰ ছেকেণ্ড বেষ্টটো এইটো। আমাৰ এনেধৰণে 2 ঘণ্টাৰ মূৰে এটা বেষ্টে প্ৰশিক্ষণ লৈ আছে ইণ্টাৰ্ণশ্বিপৰ। লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আমাৰ সতীৰ্থ NGOৰ সতীৰ্থ হস্ততাঁত বয়নশিল্প এগৰাকীকৈ আমাৰ ইনষ্ট্ৰাক্টৰে শিকাই আছে। কিমান স্পীডত পকাব লাগে সেইটো বুজাই আছে, দেখাই আছে। এই ধৰণে তেওঁলোকে শিকাইছে। আজি তোমাৰ মোটামুটি তুমিতো মোটামুটি শিকি আছা, কেনেকুৱা লাগিছে ইয়াত? ভালেই লাগিছে। বাকী আজিতো ইণ্টাৰ্ণশ্বিপৰ আজি 11 দিন ভৰি দিলেহি। তোমালোকে কিছু ববিন কৰিবলৈ শিকিছা দেখিছোঁ, আৰু এনেধৰণে বাতিও কৰিছা। আৰু এই ববিনবোৰ সঁচা কথা ক'ব গ'লে তোমালোকৰ বেষ্টবিলাকেই কৰি মেলি পেলাই ৰেডি কৰিছে। গতিকে কি ক'বা কোৱাচোন? ইয়াত যিটো স্বাভিমান, অসমীয়া স্বাভিমান গামোচা কাৰণ তোমালোকে এনেকৈ প্ৰস্তুতি কৰি আছা, কেনেকুৱা পাইছা? ভাল লাগি আছে কৰি। এইটো কেতিয়াও কৰা নাছিলোঁ, বহুতেই বেছি ভাল লাগি আছে। আৰু তোমালোকে অলৰেডি ববিনটো বনাইছাই? হয়, বনাইছোঁ। আৰু আজি বাতি কৰি আছা এতিয়া? হয়, আজি কৰি আছোঁ। ঠিক আছে, ভাল লাগিছে আমাৰো তোমালোকক শিকাব পাই। তোমালোক নৱপ্ৰজন্মক আচলতে এনেধৰণে আমি শিকাব পাই আমিও সুখী। গতিকে তোমালোকৰ জৰিয়তে এইটো বাতি সম্পূৰ্ণ হোৱাৰ পথত বুলি ধৰি লৈছোঁ। গতিকে এনেধৰণে এইটো এটা অতিৰিক্ত শিক্ষাৰ ক্ষেত্ৰত বয়নশিল্পৰ যথেষ্ট প্ৰয়োজন, প্ৰাসংগিক। গতিকে তোমালোকে শিকিছা, ভাল লাগিছে। আৰু তোমালোকে ইয়াৰ ওপৰত হেৰি কৰিবা। আৰু আমাৰ মাষ্টৰে বুজাই আছে, বেছি স্পীডত হ'লে দিগদাৰ হয়। গতিকে তেওঁলোকে সেইমতে কৰি আছে এগৰাকীকৈ। ধন্যবাদ, ভাল লাগিছে। কি এইটো ইয়াৰ ভিডিঅ' কত কম ইয়াৰ ভিডিঅ' কি फोटो ली दोस्त के सोशल मीडिया चला ऊपर है वीडियो को तू हमने तुम ये टाइट विशाल
আরে এনার্জি লাগে পাশে এনা বাসন দাও বেশি কম এনার্জি লাগে এটা ভিডিও দিউন দেখবো কাইটটা ভিডিও না 2 মিনিট করে করবো সেটা কতটা আমারটাও এটা দিয়েছে কি অফ করেছিল অর্ধেক কয়েকটা করছি একটা দিকে 2 মিনিটের ভিডিও বহুত এই সব অল্প অল্প করবো না দাও তুমি দাও ফিস দাও দাও আমার ওষুধ বিশাল এই ধৰণে লোকনা কুমীয়া কুমাৰ দাস মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বাতিটো তুলুঠাত পকালে সুন্দৰকৈ পকালে ইতিমধ্যে সম্পূৰ্ণ হ'ল এই সম্পূৰ্ণ হোৱাৰ পিছত এনেকুৱা এটা এইটো বাতি যেতিয়া তুলুঠাত পকালে ইয়াৰ পৰা আমি আমাৰ বাহিৰত লৈ যাব লাগিব নি পেলাই ইয়াক তুলিব লাগিব আৰু তুলি পেলাই তাৰপিছত ৰাহত সুমিয়াই মানে আমাৰ তাঁতশালৰ ফ্ৰেমত যেতিয়া আমি ফিটিং কৰিম তেতিয়া ইয়াকে সম্পূৰ্ণ এখন শাললৈ পৰিণত হ'ব ইতিমধ্যে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এই ধৰণে বাতিটো ঘূৰোৱা সম্পূৰ্ণ কৰিলে তুলুঠাত আনি পকাই ঘূৰালোঁ আনি পেলাই আমি বাতিটো মানে তুলুঠাত সোমোৱাৰ পাছত এতিয়া আহিল বৰ কাম ইতিমধ্যে এগৰাকী শিক্ষাৰ্থীয়ে তুলিবলৈ শিকি আছে পাৰিছানে তুমি বৰ উঠাবলৈ কিবা বুজি পাইছানে এগৰাকী শিক্ষাৰ্থী উঠাই আছে আৰু লগত আমাৰ এগৰাকী মানে আমাৰ শিপিনী আমাৰ সতীৰ্থ হস্ততাঁত বয়নশিল্পৰ মানে তেওঁ পুৰণা শিপিনী তেওঁ শিকাই আছে আৰু ইতিমধ্যে আমাৰ লগত আমাৰ ইনচাৰ্জ আছেই গতিকে এওঁলোকে ইতিমধ্যে অলপ চবেই পাৰিছে তোমালোকে কৰিছা নাই কৰিছা ন কিছু পাৰিছানে এই ধৰণে আমি আচলতে বটো উঠোৱাৰ পাছত আমি এইখন শাললৈ লৈ যাওঁ আৰু শালত নি পেলাই আমি ৰাহত উঠোৱাৰ পাছতহে ৰাহত সোমোৱাৰ পাছতহে এখন শাল প্ৰস্তুত কৰা হয় এতিয়া বৰ কাম চলি আছে এয়া আৰু এইটো মানে এনেই শুদ্ধ ভাষাত খেব বুলি কয় গতিকে খেব কৰি থকা হৈছে আৰু বাকীবোৰ শিক্ষাৰ্থীও তেনেকৈ চাই আছে গতিকে আমি আমাৰ যি ইণ্টাৰ্ণশ্বিপ দিনটোত 4টা শ্বিফ্ট হয় 4টা শ্বিফ্টৰ এনেধৰণে আমি অহাত আজি তেওঁলোকক বৰ ওপৰত কিছু প্ৰশিক্ষণ দিয়া হ'ব আৰু এইটো এটা দ্বিতীয় 2 নম্বৰ শ্বিফ্টটো এতিয়া কৰি আছে গতিকে আমি সকলোকে তেনেধৰণে প্ৰশিক্ষণ দি আছোঁ ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীত লোকনা কুমীয়া দাস মহাবিদ্যালয় শিক্ষাৰ্থীসকলে যি শিকি আছে এইটো হৈছে একদম শেষ মানে শাললৈ উঠোৱাৰ আগতে যাক কোৱা হয় ৰাহত সোমোৱা প্ৰশিক্ষণ এতিয়া চলি আছে আমাৰ এগৰাকী এক্সপাৰ্ট শিপিনীৰ জৰিয়তে আমি আমাৰ শিক্ষাৰ্থীসকলক ৰাহত কেনেধৰণে সূতা সুমিয়াব লাগে সেইটো প্ৰশিক্ষণ দি থকা হৈছে আৰু বাকীসকলে তেওঁলোকে পূৰা দৃষ্টি নিবন্ধ কৰি ৰাখিছে মানে প্ৰতিগৰাকীয়ে অলপ কৰিছে অৱশ্যে এবাৰ এইগৰাকী পাল আৰু আমাৰ শিক্ষাৰ্থীসকলেও বাকীখিনি যুৱক শিক্ষাৰ্থীসকলেও চাই আছে যে আচলতে ৰাহত সোমোৱাটো হৈছে মেইন ৰাহত সোমোৱা খেবৰ পিছত এনেধৰণে ৰাহত সোমাই পেলাই মানে শালৰ যি প্ৰস্তুতিকৰণ এই প্ৰস্তুতিকৰণ হয় এই ৰাহত সোমোৱাৰ পাছতে আমি এই বাতিটো আমি শাললৈ লৈ যাম আৰু শালত নি পেলাই তাত আমি স্থাপন কৰিম আৰু তেতিয়াই আচলতে শালখন সম্পূৰ্ণ হয় আৰু এইটো মানে আমাৰ যি শালৰ যিটো মানে হস্ততাঁত বয়ন শিল্প
ইয়াৰ এইটো অন্তিম চৰণ বুলি ক'ব লাগিব। এইটো অন্তিম সময়ত এনেধৰণে ৰাসত সোমোৱা হৈছে। সেইবোৰ পাছতে আৰু শিক্ষাৰ্থীসকলক এনেধৰণে প্ৰশিক্ষণ দি থকা হৈছে আৰু সুন্দৰকৈ শিক্ষাৰ্থীগৰাকীয়ে সুমিয়াই আছে। আৰু ইয়াত বিশেষ সঁজুলিৰ জৰিয়তে মানে কৰা হয়। এইডাল আচলতে আমি ৰাজ হাকোটা বুলি কওঁ। সেইটোৱে নহয়। গতিকে এনেধৰণে প্ৰশিক্ষণ চলি আছে। এতিয়া শিক্ষাৰ্থীসকলে কেনেকুৱা পাইছা এইবিলাক আচলতে কাৰ্যসূচী যি কৰি আছা তোমালোকে? তুমি ভণ্টি কোৱাচোন কেনেকুৱা পাইছা? ভালে পাইছোঁ। কিবা শিকিছানে? নতুনকৈ কিবা এটা শিকিব পাৰিছোঁ। ভালে লাগিছে কৰি পেলাই। আৰু এইটো এটা মানে খুবেই গৌৰৱৰ কথা যে তোমালোকে যিখন মানে অসমীয়াৰ স্বাভিমান গামোচাৰ তোমালোকে প্ৰশিক্ষণ লৈ আছা। গতিকে ভৱিষ্যতলৈও তোমালোকৰ কাম আহিব, হয় নহয়? গতিকে ধন্যবাদ থাকিল। আচলতে আমি এনেধৰণে আমাৰ শিক্ষক লৈ পেলাই আমি প্ৰশিক্ষণ কাৰ্যসূচী যোৱা 16 জুনৰ পৰা চলি আছে। আজি হ'ল 27 জুন। গতিকে 27 জুনলৈকে পৰিক্ৰমাত আমি ভালেই মানে দেখিছোঁ, পদক্ষেপ দেখিছোঁ তেওঁলোকৰ। গতিকে আমাৰো ভাল লাগিছে আচলতে প্ৰশিক্ষণ দি পেলাই খুব মনোযোগৰে কি আছে। তাকে বহুত ধন্যবাদ থাকিল সকলোলৈ। আমাৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ যিসকল শিক্ষাৰ্থীয়ে এই ৰাসত মানে ৰাস সুমিয়াইছিল, আজি এয়া ৰাসখন ফিটিং কৰি পেলাই এখন পূৰ্ণাংগ শালত পৰিণত কৰিলোঁ। এইটোৱে আছিল তেওঁলোকৰ প্ৰশিক্ষণৰ মানে অন্তিম চৰণ। এই অন্তিম চৰণৰ কাৰণে মানে আচলতে ৰাসখনত কেনেকৈ সুমিয়াই এইটো আমি দেখালোঁ। দেখুওৱাৰ পিছত এতিয়া ৰাসখনত সোমোৱা হ'ল আৰু আমাৰ ইয়াৰ ইনষ্ট্ৰাক্টৰৰ জৰিয়তে আমি এই শালখন প্ৰস্তুত কৰিলোঁ। আচ্ছা, তোমালোকেতো এইখিনিলৈকে কৰি তোমালোকে কিছু আভাস পাইছেনে বাৰু? এনেই তোমালোকে মানে ৰাইজক মানে কেনেধৰণে ক'বা? আমি ইয়াত আহি কেনে বহুত কিবাই শিকিব পাৰিছোঁ। আগতে এনেকৈ চাইছিলোঁ যে মানে শাল বনায়, কিন্তু ইয়াত আহি এক্সপিৰিয়েঞ্চ অলপমান হ'লেও পালোঁ আমাৰ 1 মাহৰ ইণ্টাৰ্ণশ্বিপত। তো সেইটো ভালেই লাগিছে আৰু আশা কৰোঁ যে ইন ফিউচাৰো যাই কিনে কিবা আমি এইটোৰ দ্বাৰা কিবা শিকিব পাৰিম। ধন্যবাদ। আচলতে তোমালোকে আমাৰ অসমীয়াৰ যি স্বাভিমান গামোচা কেনেকৈ এখন শালত প্ৰস্তুত কৰে সেইটো বস্তু তোমালোকক আচলতে আমি আৰম্ভণিৰ পৰা শিকালোঁ। যে ববিন কৰাৰ পৰা বাতিত আকৌ তুলুঠাত হৈ তাৰপিছত খেবৰ পিছত ৰাসত সোমাই এনেধৰণে এখন পূৰ্ণাংগ শালত তোমালোকক আমি আচলতে আমি বেষ্ট চইচত তোমালোকক মানে আমি এই প্ৰশিক্ষণ দিছোঁ। আৰু আমিও ভাবিছোঁ যে তোমালোকক প্ৰশিক্ষণটো দি পেলাই আমি কিছু সফল হৈছোঁ আৰু তোমালোকৰ পৰা আমি সেইটোৱে আশা কৰিছোঁ। আৰু পৰৱৰ্তী আকৌ তোমালোকক আকৌ মানে পুনৰ আলোচনা হিচাপে আকৌ এখন শাল কেনেধৰণে প্ৰস্তুত কৰে সেইখিনি তোমালোকক দিয়া হ'ব। কাৰণ আজি আমাৰ যিহেতুকে আজি তোমাৰ তাৰিখ হিচাপে কিমান হ'ল? আজি 30 তাৰিখ। তাৰমানে তোমালোকে 16 তাৰিখৰ পৰা আজি 30 তাৰিখলৈকে তোমালোকে এটা দীঘলীয়া পৰিক্ৰম পাৰ হ'লা। আমি যিহেতুকে 16 তাৰিখলৈকে শিকাম, গতিকে আকৌ এখন যেন তোমালোকে এনেকৈ নিজাকৈ মানে প্ৰস্তুত কৰিব পৰা আমি সেইটোৱে আশা কৰিলোঁ। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তাৰ কমেণ্ট দিব, আমিও আশা কৰিলোঁ। আৰু বিশেষকৈ শিক্ষাৰ্থীসকলৰ উৎসাহ উদ্দীপনা দেখি আমাৰ খুবেই ভাল লাগিছে। আজিলৈ আহোঁ, ধন্যবাদ।